Welcome viewers. এই ভিডিওটিত আমি ক্রিস্টাল লেটিস এন্ড ইউনিট সেল লর বিষয়ে আলোচনা কৰিম ক্রিস্টাল লেটিস আৰু একক কোষৰ বিষয়ে। এতিয়া প্ৰথমত চাও হোৱাট ইজ ক্রিস্টাল লেটিস বা ক্রিস্টাল লেটিস বুলিলে আমি কি বুজো। Constituent particles of crystal are arranged three-dimensionally in a periodic order, and each of these particles we can consider as a point. In the case of crystalline solid, crystal lattice is a three-dimensional array of points. A space lattice is also called a crystal lattice. The crystal eta thoka jibon neki particles ase ei particles burok ami ekota point hisabe dhori lobo paru aru ei point buror eta trimatric ba three dimensionally ihot the periodic with ihot eta ardalot log lagi eta crystal lattice গঠন কৰে। এই ক্রিস্টাল লেটিস বুৰৰ কিছুমান সাধাৰণ characteristics আছে, general characteristics আছে। এই characteristics বোৰ চাম। Each point in the crystal lattice is called lattice point or a lattice site. ক্রিস্টাল লেটিছত থকা প্ৰতিটো পইণ্টক আমি লেটিস পইণ্ট বা লেটিস বিন্দু বুলি কওঁ আৰু এই পইণ্টবোৰ কি আছিল ক্রিস্টালটোত থকা প্ৰতিটো কণা। Number B, each point in a crystal lattice represents one constituent particle which may be an atom, a molecule or a ion. Crystal lattice থকা এই প্ৰতিটো পইণ্ট বা বিন্দু একোটা এটম হ'ব পাৰে, পৰমাণু হ'ব পাৰে বা মলিকুল হ'ব পাৰে, এটা অণু হ'ব পাৰে আৰু নাইবা কিছুমান গ্ৰুপ অফ এটমছ, কিছুমান পৰমাণু থোপ আৰু বা আয়নো হ'ব পাৰে। Number C, lattice points are joined by straight line to bring out the geometry of the lattice. এই যিবোৰ লেটিস পইণ্ট আছিল এই লেটিস পইণ্টবোৰ বা লেটিস বিন্দুবোৰ যদি আমি কিছুমান ষ্ট্ৰেইট লাইনৰ দ্বাৰা যদি সংযোগ কৰোঁ তেনেহ'লে ইয়াৰ এটা নিৰ্দিষ্ট জ্যামিতিক আকৃতি পোৱা যায়। এতিয়া আমি চাম ইউনিট সেল। হোৱাট ইজ ইউনিট সেল বা একক কোষ বুলিলে আমি কি বুজো। সাধাৰণতে কোনো এটা ক্ৰিষ্টেলৰ আটাইতকৈ যিটো নেকি স্মলেষ্ট পাৰ্ট আছে, এই আটাইতকৈ সূক্ষ্মতম যিটো অংশ আছে কোনো এটা ক্রিস্টাল লেটিসৰ এই সূক্ষ্মতম অংশটোক বা স্মলেষ্ট পাৰ্টটোকে কি বুলি কোৱা হয় ইউনিট সেল বা একক কোষ বুলি কোৱা হয়। এই ইউনিট সেল বা একক কোষবোৰৰ পিছত আকৌ থ্ৰী ডাইমেনশনেল ৱেত ইহঁতৰ পুনৰাবৃত্তি হৈ ক্রিস্টাল গঠন কৰে। ইহঁতৰ কিছুমান ক্যাৰেক্টাৰিষ্টিক্স আছে, এই ক্যাৰেক্টাৰিষ্টিক্সবোৰ চাওঁ। এই ইউনিট সেলবোৰৰ যিবোৰ নেকি এইডছ আছে বা দাঁতি আছে এই দাঁতিবোৰক আমি এ বি আৰু চি ৰে বুজাব পাৰোঁ আৰু এই দাঁতিবোৰ বা এই এইডছবোৰ সাধাৰণতে এটা আৰু এটাৰ লগত এটা আনটোৰ সৈতে বা পৰস্পৰৰ সৈতে লম্বভাৱে থাকিবও পাৰে বা নাথাকিবও পাৰে। নম্বৰ 2, এই যিবোৰ ইউনিট সেলৰ যিবোৰ নেকি ফেজ আছে বা এই যি দাঁতিবোৰ আছে বা এইডছবোৰ আছে ইহঁতৰ মাজত একোটা পাৰ্টিকুলাৰ এংগেলছ আছে। এই এংগেলছবোৰক আমি আলফা বিটা আৰু গামাৰ দ্বাৰা নামাকৰণ কৰোঁ। যেনেদৰে বি আৰু চি এইডছৰ মাজৰ কোণটোক বা দাঁতিৰ মাজৰ কোণটোক আলফা বুলি কোৱা হয়, এ আৰু চি এইডছ বা দাঁতিৰ মাজৰ কোণটোক বিটা বুলি কোৱা হয় আৰু এ আৰু বি দাঁতিৰ মাজৰ কোণটোক সাধাৰণতে গামা বুলি কোৱা হয়। আৰু এইবোৰ একোটা টাইপিকেল পেৰামিটাৰ্ছ আৰু এই পেৰামিটাৰ্ছবোৰৰ সহায়ত আমি ক্ৰিষ্টেল এটাৰ ইউনিট সেলছ এটাৰ গঠনৰ বিষয়ে আমি সহজে বুজিব পাৰোঁ। এতিয়া এই ইউনিট সেলছবোৰক বা একক কোষবোৰক আমি প্ৰধানতঃ দুই ভাগত আমি ভাগ কৰিব পাৰোঁ। প্ৰথম হৈছে প্ৰিমিটিভ ইউনিট সেল, তাৰপিছত দ্বিতীয়তে হৈছে চেণ্টাৰ্ড ইউনিট সেল বা কেন্দ্ৰস্থ একক কোষ বুলি কোৱা হয়। এতিয়া প্ৰথমতে আমি চাম সৰল একক কোষ বা প্ৰিমিটিভ ইউনিট সেল বুলিলে কি বুজো। প্ৰিমিটিভ ইউনিট সেলছ হ'ল ইয়াত যিটো একক কোষ থাকিব এই একক কোষটোৰ প্ৰতিটো চুকত সাধাৰণতে এটা এটাকে পাৰ্টিকলছ থাকিব। প্ৰতিটো চুকত যদি এটা এটাকে এনেকুৱা পাৰ্টিকলছ থাকে তেনেহ'লে তেনেধৰণৰ ইউনিট সেলছবোৰক আমি সৰল একক কোষ বা প্ৰিমিটিভ ইউনিট সেলছ বুলি কোৱা হয়। অকল চুকবোৰত এটা এটাকে যদি থাকে তেনেহ'লে তাক আমি সৰল একক কোষ বা প্ৰিমিটিভ ইউনিট সেল বুলি কওঁ। আকৌ এনেকুৱা কিছুমান একক কোষ আছে য'ত নেকি আটাইকেইটা চুকত দেখিবলৈ পোৱা গৈছে আটাইকেইটা চুকত একোটাকে কণা থকা বা পাৰ্টিকলছ থকাৰ উপৰিও যদি সেই ইউনিট সেলছটোৰ চেণ্টাৰত বা ইহঁতৰ যিবোৰ ফেচ আছে পৃষ্ঠবোৰৰ
কেন্দ্ৰত যদিও এই কণাবোৰ থাকে তেনেহ'লে এনে ধৰণৰ একক কোষবোৰক আমি চেণ্টাৰ্ড ইউনিট চেলছ বুলি কওঁ। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি এই চেণ্টাৰ্ড ইউনিট চেলছ বা কেন্দ্ৰস্থ একক কোষসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ, যেনে বডি চেণ্টাৰ্ড ইউনিট চেল বা দেহকেন্দ্ৰিক একক কোষ, ফেচ চেণ্টাৰ্ড ইউনিট চেল বা পৃষ্ঠকেন্দ্ৰিক একক কোষ, আৰু ইন চেণ্টাৰ্ড ইউনিট চেল বা প্ৰান্তকেন্দ্ৰিক একক কোষ বুলি কোৱা হয়। এতিয়া আমি এটা এটাকৈ চাওঁ, বুজিবলৈ চেষ্টা কৰোঁ। প্ৰথমত বডি চেণ্টাৰ্ড ইউনিট চেল বা দেহকেন্দ্ৰিক একক কোষ। কোনো এটা ইউনিট চেলৰ যদি আটাইকেইটা চুকত এটা এটাকৈ কণা পাৰ্টিকলছ থকাৰ উপৰিও যদি তাৰ কেন্দ্ৰত যদি সেই একেধৰণৰ একেটা যদি পাৰ্টিকলছ যদি থাকে তেনেহ'লে এনেধৰণৰ ইউনিট চেলছবোৰক আমি বডি চেণ্টাৰ্ড ইউনিট চেল বা দেহকেন্দ্ৰিক একক কোষ বুলি কওঁ। ফেচ চেণ্টাৰ্ড ইউনিট চেল বা পৃষ্ঠকেন্দ্ৰিক একক কোষ হ'ল একক কোষটোৰ আটাইকেইটা চুকত পাৰ্টিকলছ থকাৰ উপৰিও কণাবোৰ থকাৰ উপৰিও যদি ইয়াৰ পৃষ্ঠৰ কেন্দ্ৰত যদি থাকে, প্ৰতিটো ফেচৰ কেন্দ্ৰত যদি এটা এটাকৈ যদি সেই একেটা যদি পাৰ্টিকলছ থাকে তেনেহ'লে এটা এটাকৈ পাৰ্টিকলছ থাকে প্ৰতিটো পৃষ্ঠত, তেনেধৰণৰ ইউনিট চেলছবোৰক সাধাৰণতে ফেচ চেণ্টাৰ্ড ইউনিট চেল বা পৃষ্ঠকেন্দ্ৰিক একক কোষ বুলি কোৱা হয়। থাৰ্ড, ইন চেণ্টাৰ্ড ইউনিট চেল বা প্ৰান্তকেন্দ্ৰিক একক কোষ সাধাৰণতে কোনবোৰ? ইউনিট চেল এটাৰ একক কোষ এটাৰ আটাইকেইটা চুকত পাৰ্টিকলছ থকাৰ উপৰিও যদি পৰস্পৰ বিপৰীত দিশত থকা যিকোনো দুটা পৃষ্ঠ, যিকোনো দুটা ফেচৰ যদি কেন্দ্ৰত যদি এটাকে যদি পাৰ্টিকলছ থাকে তেনেহ'লে এনেধৰণৰ ইউনিট চেলছবোৰক ইন চেণ্টাৰ্ড ইউনিট চেল বা প্ৰান্তকেন্দ্ৰিক একক কোষ বুলি কোৱা হয়। গতিকে এইকেইটা আছিল আমাৰ ভাগ। এই আটাইকেইটা ভাগ আমি ভালকৈ মনত ৰাখিব লাগিব। এতিয়া এই যিমান আমাৰ চাৰিওফালে যিমান ক্ৰিষ্টেলছ আছে, এই ক্ৰিষ্টেলছবোৰৰ জেনেৰেলি যিটো নেকি জিমেট্ৰিকেল শ্বেপছ আছে, জেনেৰেল জিমেট্ৰিকেল শ্বেপছ আছে, ইয়াৰ ওপৰত ডিপেণ্ড কৰি এই ক্ৰিষ্টেলছবোৰক সাধাৰণতে 7টা ভাগত ভাগ কৰা হয়, যিটোক নেকি 7 ক্ৰিষ্টেলছ ছিষ্টেম বুলি কোৱা হয়। এই চিত্ৰত আমি দেখিবলৈ পাইছোঁ, যেনে প্ৰথম হৈছে কিউবিক বা ঘনকীয়, টেট্ৰাগনেল, অৰ্থৰম্বিক, হেক্সাগনেল, ৰম্বোহাইড্ৰেল, মনোক্লিনিক আৰু ট্ৰাইক্লিনিক। এই 7টা যি ইয়াত ফিগাৰ দেখিবলৈ পাইছোঁ, ইহঁতক এই 7টাক আমি 7 ক্ৰিষ্টেল ছিষ্টেম বুলি কওঁ। যিমানবোৰ ক্ৰিষ্টেল আছে সিহঁতৰ যিটো নেকি শ্বেপছ আছে, সেই শ্বেপছকেইটা জেনেৰেলি বেচিকেলি এই 7টা ভাগত আমি ভাগ কৰিব পাৰোঁ। এতিয়া এই 7 ধৰণৰ ক্ৰিষ্টেল যিটো নেকি জেনেৰেল যিটো 7 ক্ৰিষ্টেল ছিষ্টেমছ আছে, ইহঁতক যদি আমি আৰু ইহঁতৰ ভালকৈ যদি ইহঁতৰ এইডছ লেন্থ আৰু এক্সিয়েল এংগেলছৰ ডিফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰি যদি আৰু ইহঁতৰ পাৰ্টিকলছৰ যিখিনি নেকি এৰেঞ্জমেণ্ট আছে তাৰ ওপৰত ডিপেণ্ড কৰি যদি ভালকৈ দেখোঁ তেনেহ'লে ইহঁতৰ আকৌ প্ৰতিটোৰ কিছুমান ভাগ দেখিবলৈ পোৱা যায়। যেনেকৈ কিউবিকৰ ক্ষেত্ৰত 3টা আমি ভাগ পাইছোঁ, যেনে প্ৰিমিটিভ, বডি চেণ্টাৰ্ড আৰু ফেচ চেণ্টাৰ্ড পোৱা যায়। ঠিক তেনেকৈ টেট্ৰাগনেলত আকৌ আমি 2টা, অৰ্থৰম্বিকত 4টা ভাগত ভাগ হৈছে, তাৰপিছত হেক্সাগনেলত 1টা ভাগত, প্ৰিমিটিভ, ৰম্বোহাইড্ৰেলত 1টা ভাগত ভাগ হৈছে যেনে প্ৰিমিটিভ, তাৰপিছত মনোক্লিনিকত 2টা ভাগত ভাগ হৈছে আৰু ট্ৰাইক্লিনিকত 1টা ভাগত প্ৰিমিটিভ। ইয়াত দেখিবলৈ পোৱা গৈছে যে সম্ভৱপৰ প্ৰকাৰ বা পচিবল ভেৰিয়েশ্যনছ যদি ওলাওঁ প্ৰতিটো শ্বেপছৰ, তেনেহ'লে মুঠ ইয়াত 14টা ভাগত বিভক্ত হৈছে। আৰু এই 14টা ভাগত বিভক্ত যে হৈছে, এইটো প্ৰথমতে এই কথাষাৰ বিচাৰি উলিয়াইছিল আমাৰ ফৰাচী বৈজ্ঞানিক ব্ৰেভিছে, আৰু সেইকাৰণে এই 14 ধৰণৰ এই ক্ৰিষ্টেলছক আমি 14 টাইপছ অফ ব্ৰেভিছ লেটিছ বা ইহঁতক আমি ব্ৰেভিছ লেটিছ বুলি কোৱা হয়। গতিকে ব্ৰেভিছ লেটিছ বুলি ক'লে এই 14 ধৰণৰ লেটিছক আমি বুজাওঁ। এতিয়া প্ৰতিটো এই ব্ৰেভিছ লেটিছ কেইটাৰ প্ৰতিটো শ্বেপছ আমি এতিয়া বুজিবলৈ অকণ চেষ্টা কৰোঁ। প্ৰথমতে এতিয়া চাওক, কিউবিক বা ঘনকীয় যদি আমাৰ ক্ৰিষ্টেলছটো হয় তেনেহ'লে ইয়াৰ সম্ভৱপৰ প্ৰকাৰ কি কি হ'ব পাৰে? এটা হৈছে প্ৰিমিটিভ বা সৰল, বডি চেণ্টাৰ্ড বা পৃষ্ঠকেন্দ্ৰিক, দেহকেন্দ্ৰিক, আৰু নাইবা ফেচ চেণ্টাৰ্ড বা পৃষ্ঠকেন্দ্ৰিক। এই 3টা ভাগত ভাগ কৰিব পাৰি। আৰু ইহঁতৰ সাধাৰণতে যিটো এইডছ লেন্স আছে, দাঁতি দৈৰ্ঘ্য আছে, আৰু 3টা দিশত এ, বি আৰু চি 3টা একে হয় বা সমান হয়। আৰু যিটো এক্সিয়েল এংগেলছ আছে 3টা, আলফা, বিটা আৰু গামা,
আটাইকেইটা পৃষ্ঠৰ মাজত যিটো কোণ আছে কোণৰ পৰিমাণটো 90 ডিগ্ৰী হয় গতিকে পৃষ্ঠকেইটা পৰস্পৰ লম্ব হিচাপে থাকে এতিয়া ইয়াত দেখিবলৈ পাইছো যে আমাৰ যোনটো কিউবিক আছে কিউবিক ক্ৰিষ্টেলছবোৰ আমি তিনি ভাগত ভাগ কৰিব পাৰোঁ এতিয়া নেক্সট আমি চাওঁ টেট্ৰাগনেল ক্ৰিষ্টেল চিষ্টেমত যদি আমি চাওঁ তেতিয়াহ'লে ইয়াক সাধাৰণতে দুই ভাগত ভাগ কৰিব পাৰি পচিবল যোনটো সম্ভৱপৰ প্ৰকাৰ আছে এটা হৈছে প্ৰিমিটিভ আৰু এটা হৈছে বডি চেণ্টাৰ্ড আৰু ইহঁতৰ যিকোনো দুটা এজ বা দুটা দাঁতিৰ দৈৰ্ঘ্য সমান হয় আৰু তৃতীয়টো ইহঁতৰ লগত নিমিলে এ ইকুৱেল টু বি নট ইকুৱেল টু চি আৰু যিটো নেকি এক্সিয়েল এংগেলছ আছে বা অক্ষীয় কোণ আছে বা আটাইকেইটা পৃষ্ঠই পৰস্পৰৰ সৈতে পাৰপেণ্ডিকুলাৰলি থাকে ইহঁতৰ মাজৰ কোণ 90 ডিগ্ৰী এতিয়া নেক্সট চাওঁ অৰ্থৰম্বিক ক্ৰিষ্টেলটন অৰ্থৰম্বিকক এতিয়া আমি সাধাৰণতে চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে প্ৰিমিটিভ নেক্সট বডি চেণ্টাৰ্ড ফেচ চেণ্টাৰ্ড আৰু ইন চেণ্টাৰ্ড সৰল দেহকেন্দ্ৰিক পৃষ্ঠকেন্দ্ৰিক আৰু প্ৰান্তকেন্দ্ৰিক ইহঁতৰ যিটো এইডছ লেন্স আছে দাঁতি দৈৰ্ঘ্য আছে এ নট ইকুৱেল টু বি নট ইকুৱেল টু চি তিনিওটা দাঁতি দৈৰ্ঘ্য বেলেগ বেলেগ হয় আৰু ইহঁতৰ এক্সিয়েল এংগেল বা পৃষ্ঠবোৰ পৰস্পৰৰ সৈতে পাৰপেণ্ডিকুলাৰলি থাকে আৰু ইহঁতৰ মাজৰ কোণটো 90 ডিগ্ৰী ফৰ এক্সাম্পল এটা ক্ৰিষ্টেলৰ উদাহৰণ দিবলৈ ৰম্বিক সালফাৰ নেক্সট আমি চাওঁ মনোক্লিনিকক আমি দুই ভাগত ভাগ কৰিব পাৰোঁ এটা হৈছে প্ৰিমিটিভ আৰু নেক্সট দ্বিতীয়টো হৈছে ইণ্ট চেণ্টাৰ্ড সৰল আৰু প্ৰান্তকেন্দ্ৰিক ইহঁতৰ দাঁতি দৈৰ্ঘ্যবোৰ তিনিওটা বেলেগ বেলেগ সমান নহয় আৰু ইহঁতে এক্সিয়েল এংগেল সাধাৰণতে দুটা এংগেল আলফা আৰু গামা দেখিবলৈ পোৱা গৈছে ইয়াত 90 ডিগ্ৰী তৃতীয় কোণটো বাকী দুটা কোণৰ সৈতে নিমিলে উদাহৰণস্বৰূপে মনোক্লিনিক সালফাৰ নেক্সট হৈছে হেক্সাগনেলক সাধাৰণতে আমি এটা ভাগতে ভাগ কৰিব পাৰোঁ সেইটো হৈছে প্ৰিমিটিভ ইহঁতৰ দাঁতি দৈৰ্ঘ্য এ ইকুৱেল টু বি বাট নট ইকুৱেল টু চি আৰু সিহঁতৰ যদি এক্সিয়েল এংগেলছ আছে আলফা আৰু বিটা জেনেৰেলি 90 ডিগ্ৰী হয় আৰু গামাটো সাধাৰণতে 120 ডিগ্ৰী হয় ফৰ এক্সাম্পল গ্ৰেফাইটছ নেক্সট হৈছে ৰম্বোহাইড্ৰেল বা ট্ৰাইগনেলক আমি সাধাৰণতে এটা ভাগতেই ভাগ কৰিব পাৰোঁ সেইটো হৈছে প্ৰিমিটিভ বা সৰল ইহঁতৰ আটাইকেইটা দাঁতিৰ দৈৰ্ঘ্য সমান হয় আৰু ইহঁতৰ যোনটো নেকি এক্সিয়েল এংগেলছ আছে ডিগ্ৰীতকৈ ই বেলেগ হয় ইহঁতৰ পৰস্পৰ লম্ব হিচাপে নাথাকে পৃষ্ঠবোৰ ফৰ এক্সাম্পল কেলচাইট নেক্সট ট্ৰাইক্লিনিকটোকো আমি সাধাৰণতে এটা ভাগতে ভাগ কৰিব পাৰোঁ সেইটো হৈছে প্ৰিমিটিভ বা সৰল ইহঁতৰ এইডছ লেন্স বা দাঁতি দৈৰ্ঘ্য তিনিওটাই বেলেগ বেলেগ আৰু ইহঁতৰ এক্সিয়েল এংগেলছবোৰো সাধাৰণতে 90 ডিগ্ৰীতকৈ বেলেগ আমি মান পাওঁ এনচিইআৰটি টেক্সটবুকত থকা ইনটেক্স কুৱেশ্যনৰ এনচাৰবোৰ অকণ চাওঁ 1.1 give significance of a lattice point lattice বিন্দুৰ তাৎপৰ্য লিখা the significance of each point in a crystal lattice which are known as lattice point represent one constituent particle which may be atom molecule or an ion লেটিছ বিন্দুত থকা প্ৰতিটো বিন্দুৱে লেটিছটো গঠন হোৱা কণা যেনে এটা পৰমাণু এটা অণু বা এটা আয়ন হ'ব পাৰে গতিকে এয়া হৈছে লেটিছ বিন্দু বা লেটিছ পইণ্টৰ সিগনিফিকেন্স বা তাৎপৰ্য 1.11 question name the parameters that characterize a unit cell একককো চিহ্নিত কৰা কাৰকবোৰ লিখা এই বিষয়ে ইতিমধ্যে আলোচনা কৰিছোৱে যে একককো এটা চিহ্নিত কৰা কাৰক কি কি ইহঁতৰ আমি দাঁতি দৈৰ্ঘ্যবোৰ জানিব লাগিব আৰু দাঁতি দৈৰ্ঘ্যবোৰক সাধাৰণতে বা এইডছ লেন্সবোৰক সাধাৰণতে এ বি আৰু চিৰ দ্বাৰা বুজোৱা হয় আৰু এই ফেজবোৰৰ মাজত থকা এংগেলছবোৰ বা এইডছবোৰৰ মাজত থকা এংগেলছবোৰো আমি জানিব লাগিব যাক নেকি আলফা বিটা আৰু গামাৰ দ্বাৰা বুজোৱা হয় বি আৰু চি এইডছৰ মাজৰ এংগেলটোক আলফা চি আৰু এ এইডছৰ মাজৰ এংগেলটোক বা দাঁতিৰ মাজৰ এংগেলটোক বিটা আৰু এ আৰু বি এইডছ বা দাঁতিৰ মাজৰ এংগেলটোক গামা বুলি বুজোৱা হয় গতিকে এইকেইটা পেৰামিটাৰ্ছ যাৰ সহায়ত নেকি আমি এটা একককো চিনাক্তকৰণ কৰিব পাৰোঁ Yes, our question number 1.12 distinguish between hexagonal and monoclinic unit cells. Number 2 face-centered and in-centered unit cells. গতিকে ইহঁতৰ মাজৰ পাৰ্থক্যবোৰ কেইবাবাৰো আহিছে পৰীক্ষাত এইখিনি চাওঁ
In hexagonal unit cells, A equal to B not equal to C. A B C ইয়াত কি বুজাইছে দাঁতি দৈৰ্ঘ্য বুজাইছে মানে যিকোনো দুটা দাঁতিৰ দৈৰ্ঘ্য সমান আৰু তৃতীয়টো বাকি দুটাৰ সমান নহয় আৰু ইহঁতৰ alpha and beta equal to 90 degree and gamma equal to 120 degree hexagonal unit cells ক্ষেত্ৰত কিন্তু but in monoclinic unit cells দাঁতি দৈৰ্ঘ্য তিনিওটাই বেলেগ বেলেগ হয় আৰু ইহঁতৰ মাজৰ এংগেল আলফা আৰু বিটা পৰস্পৰ লম্ব হিচাপে আছে 90 ডিগ্ৰী দুটা ফেজ বা পৃষ্ঠ সাধাৰণতে পৰস্পৰ পাৰপেণ্ডিকুলাৰলি থাকে আৰু তৃতীয়টো গামা নট ইকুৱেল টু 90 ডিগ্ৰী Number 2, pistocandric আৰু pantocandricৰ মাজৰ যিটো নেকি আমাৰ পাৰ্থক্য আছে সেইটো চাও in face centered unit cells a constituent particles are present at the corner and one at the center of the face but in centered unit cell one constituent particle is present at the center of any two opposite faces besides the ones present at its corner গতিকে পৃষ্ঠকেন্দ্ৰিকত সাধাৰণতে ইয়াৰ আটাইকেইটা চুকত একোটাকে পাৰ্টিকলছ বা কণা থকাৰ উপৰিও ইহঁতৰ যিবোৰ ফেজ বা পৃষ্ঠ আছে প্ৰতিটো ফেজ বা পৃষ্ঠৰ কেন্দ্ৰত এটাকে থাকিব পাৰ্টিকলছ কিন্তু প্ৰান্তকেন্দ্ৰিকত হয় কি আটাইকেইটা চুকত একোটাকে ইউনিট চেলছৰ আটাইকেইটা চুকত একোটাকে পাৰ্টিকলছ বা কণা থকাৰ উপৰিও ইহঁতৰ পৰস্পৰ বিপৰীত ফালে থকা যিকোনো দুটা পৃষ্ঠৰ সাধাৰণতে কেন্দ্ৰত এটাকে পাৰ্টিকলছ থাকে বা কণা থাকে গতিকে এই আছিল পাৰ্থক্য আজি আমি আলোচনা কৰিবলগীয়া বিষয়বস্তু ইমানেই আছিল ধন্যবাদ